মাজুলী ভকত চাপৰি কৃষকসকলৰ জীৱিকা অঞ্চল মাজুলী ভকত চাপৰি। মাজুলী ভকত চাপৰি অঞ্চলত ব্যাপকভাৱে সমূহ ৰাইজ ব্যস্ত হৈ পৰিছে কুঁহিয়া পেৰাত, মানে গুড় প্ৰস্তুতত ব্যস্ত হৈছে। দেখিছে আপোনালোকে পোনপটীয়াভাৱে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া হ'ল কুঁহিয়া শালৰ পৰা কুঁহিয়াৰ খেতিৰ পথাৰৰ পৰা কুঁহিয়া আনি সেই শালত তেওঁলোকে সেই গোটাইছেহি। গোটোৱাৰ পাছত তেওঁলোকৰ পৰিৱেশ চাওক। এইটো হৈছে সেই মেচিন ভাগ। সেই মেচিন ভাগৰ থ্ৰুৱেদি তেওঁলোকে কুঁহিয়া ৰস উলিয়াই তেওঁলোকৰ যি প্ৰক্ৰিয়া এটা প্ৰচেছ নহয়, কমচে কম কেইবাটাও প্ৰচেছত এই কাৰ্য কৰে। কাৰ্য চাওক আপোনালোকে। প্ৰথম খেতিৰ পৰা আপোনালোকে দেখিছে, খেতিৰ পৰা কুঁহিয়া কাটি চাফা কৰি আনি তাৰ পৰা গৰু গাড়ী লগাই, গৰু গাড়ী এক ব্যতিক্ৰমী প্ৰচেছ। আপোনালোকে চাওক, গৰু গাড়ী আনি কুঁহিয়া তেওঁলোকৰ সেই শালত গোটোৱাৰ পাছত তেওঁলোকৰ অলপ টাইম ৰখোৱাৰ পাছত এইটো ছিষ্টেম কৰে। এইটো মেচিনত তেওঁলোকে ষ্টাইল ভৰাই মেলি কমপ্লিটভাৱে কৰাৰ পাছত এই ৰস নি এইটো প্ৰচেছ দেখিছে আপোনালোকে। এইপিনে পোনপটীয়াভাৱে দেখাব চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকে দেখিব, ইয়াত কুঁহিয়াৰ ৰসখিনি গোটোৱাৰ পাছত প্ৰচেছ এইটো হয়। তাৰ পাছত আপোনালোকে দেখিব পাৰে এইখিনি কুঁহিয়া অলৰেডি পেৰিলে, দেখিছে আপোনালোকে। তাত আপোনালোকৰ আছে চাওক, এইটো প্ৰচেছ চাওক। এনেদৰে ভকত চাপৰি 16খন গাঁও ৰাইজ ব্যস্ত হৈ পৰিছে কুঁহিয়া খেতিৰ লগত। কুঁহিয়া খেতি তেওঁলোকৰ যি গুড়ৰ উৎপাদনৰ ক্ষেত্ৰৰ লগত সঁচাই লেখত ল'বলগীয়া এক অনুষ্ঠান। এইপিনে বন্ধু আছে, আপোনালোকে দেখিছে। এজন খেতিয়ক হয়, তেওঁ ফেচবুক পেজত তেওঁ লাইভ আহি আছে বৰ্তমানে। দাদা, আপুনি আচলতে কি ক'ব? আপুনি ফেচবুকত আপোনাৰ কৰ্মৰাজি আপুনি ৰাইজক দেখাইছে। ৰাইজক দেখুওৱাৰ লগতে আপুনি কি ক'ব যে কেনেকুৱা লাগিছে আপোনাৰ এই কাম কৰি? আপুনি ইমান ব্যস্ততাৰ মাজত ৰাইজকো দেখাইছে, আপুনি নিজৰ কৰ্মও কৰিছে। চাওক, আমি ৰাইজৰ লগত সদায় সংযোগ হৈ থাকোঁ। হয়। যিহেতু মই আজি খেতিয়ক, কাইলৈ বেলেগ কামত, ৰাইজৰ কামত সদায় ওলাই যাবই লাগিব বা ওলাই যাওঁৱেই। আৰু প্ৰায় সকলো লোকে চিনি পায়, আপোনাৰ দৰ্শকসকলে প্ৰায়ে চিনি পায়। মই নিশ্চয় চাগে একটা ৱেব পৰ্টেলৰ সম্পাদকৰ্মী হিচাপে চিনি পায়। আমি দৰ্শকসকলক দেখুওৱা বা মোৰ শুভাকাংক্ষীসকলক দেখুওৱাৰ উদ্দেশ্য এটাই, যিহেতু আমি যিসমূহ গুড় উৎপাদন কৰোঁ সেইসমূহত কোনো কেমিকেল দিয়া নাথাকে। আৰু বাহিৰৰ পৰা অহা যি গুড়, সেই গুড়ত সদায় কেমিকেল দি পেলাই গুড় উৎপাদন কৰে। সেইবাবে আমি দেখাইছোঁ আচলতে আমাৰ ইয়াৰ প্ৰচেছখিনি, কি প্ৰচেছত কেনেকৈ কুঁহিয়াৰ কৰোঁ। আচলতে ফাগুন বা চ'ত মাহত বা বহাগত আমি কুঁহিয়াৰ ৰুওঁ। তাৰ পৰা কাতি আঘোণৰ পৰা আমি কুঁহিয়াৰ পাৰিব পৰা আৰম্ভ কৰোঁ। কুঁহিয়াৰ পৰা পৰ্যায়ক্ৰমে ধৰি লওক মহা কুঁহিয়াৰটো আঘোণৰ পৰা পাৰিব পৰা হয়। আৰু আগ কুঁহিয়াৰ যিটো এই বছৰ ৰুম, সেইটো অহা বছৰলৈ কাটিবলৈ হ'লে আপুনি এই আঘোণ মাহ কি আপোনাৰ পুহৰ পৰা বা মাঘৰ পৰা সেইটো কুঁহিয়াৰ পাৰিব পৰা হয়। আৰু আমাৰ যিখিনি গুড় উৎপাদন হয় সেইখিনিত কোনো কেমিকেল দিয়া নাথাকে। আচলতে মই দেখাই দিব পাৰোঁ, আপোনাৰ গুড়ৰ টিং ভৰাই থোৱা আছে। কিন্তু যিসমূহ বাহিৰৰ পৰা অহা গুড় সেইখিনিত যথেষ্ট পৰিমাণে বগা হয়। আৰু ইয়াৰ কাৰণটো হ'ল তাত চফলাইট দিয়া আৰু কিবা পাউডাৰ মিক্স কৰে। আমি সেইখিনি ব্যৱহাৰ নকৰোঁ। আচলতে বাহিৰৰ পৰা অহা গুড়খিনি খোৱাতকৈ আমাৰ যিখিনি থলুৱাভাৱে অসমত উৎপাদন হয় সেই গুড়খিনি যদি অসমৰ ৰাইজে খায় তেতিয়াহ'লে বেমাৰৰ পৰা মুক্ত হ'ব। হয়, নিশ্চিতকৈ আপোনালোকে দেখিছে চাওক, ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ আপোনালোকক প্ৰিয় শুদ্ধ গুড় আপোনালোকক প্ৰস্তুত কৰি দিছে মাজুলীৰ ভকত চাপৰি অঞ্চলৰ 16খনকৈ গাঁৱৰ ৰাইজৰ বাসীয়ে। চাওক, আপোনালোকে দেখিছে, পোনপটীয়াভাৱে আপোনালোকক মই দেখাই আছোঁ তেওঁলোকৰ সেই কৰ্মস্থলীৰ দৃশ্য পোনপটীয়াভাৱে আপোনালোকক দেখাই থাকিম। চাই থাকক, তেওঁলোকৰ যি গৰুৰে এখন মানে গৰু গাড়ী বুলি ক'বলৈ গ'লে এইখন প্ৰায় মানুহৰ নথকা হৈছে এতিয়া বৰ্তমানে। চাওক, এইখন ব্যৱহাৰ কৰি তেওঁলোক সেই কুঁহিয়াৰ খেতিৰ পৰা তাৰ পৰা তেওঁলোক কুঁহিয়াৰ আনি এই স্থানত ৰখায়। চ' আজিলৈ দিয়ক আপোনালোকে বিদায়। আকৌ আপোনালোকক এনেকুৱা এটা নতুন কাৰ্য আপোনালোকক দেখাবলৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।